গ'লে আৰু উপায় নাই। আৰু সেয়া মই মানে থাকিল আৰু এতিয়া বোলো এটা ভিডিঅ' কৰোঁ সকলোৰে কাৰণে উইচ কৰিম বুলি। ময়ো উইচ কৰিছোঁ আৰু সেয়াই আৰু ডায়েৰী কলম হওক কেলেণ্ডাৰ এইবোৰ পাই আছোঁ আৰু এই জানুৱাৰী বুলি এনেকৈ আলু মটৰৰ চব্জি ডিনাৰত বনাইছিলোঁ আৰু গতিকে ভেজ খাইছিলোঁ। বৃহস্পতিবাৰ আছিল যিহেতুকে সেইটো কাৰণে খোৱা হোৱা নাই। আৰু এয়া ভাত বনাইছিলোঁ আৰু কিবা কিবি এখন ভিজন বৰ্ড বুলি কয়, আপোনালোকে হয়তো আজিকালি জানেই আৰু মই কিন্তু নতুনকৈহে বনাব ট্ৰাই কৰিছোঁ ভিডিঅ' চাই কেনে। জানো উইচবোৰ যি ভাবিছোঁ পূৰা হওক যাতে, তাকে ইউনিভাৰ্চৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তাকে। আৰু এয়া কিবা খাই আছিলোঁ মই, আৰু এইটো দেখি কিনে ইমান ভাল লাগিল। দোকানখনত সুধিলোঁ যে কি হয়, ফিংগাৰ হয় বুলি ক'লে, নতুন ষ্টাইলৰ ফিংগাৰ। আৰু এয়া ৰবিবাৰৰ পিকনিক গৈছিলোঁ অফিচৰ পৰা খামৰেংগাত, যদিও মোৰ ঘৰৰ পৰা ওচৰ হয় কিন্তু মই মানে যোৱা নাছিলোঁ আৰু জেগাখনত। আৰু খুব ধুনীয়া লাগিল, খুব সৰু জেগাটো মানে বহুত ভাল লাগিল আৰু যিহেতুকে 4টা বজাৰ লাষ্ট টাইম থাকে মানে তাৰ পৰা ওলাই অহা, যেতিয়া হাতী ওলাই বুলি কয় শুনিছোঁ আৰু তো সেয়াই আৰু কলিগগৰাকী কেনেকৈ ভিডিঅ' কৰি দিব দিছিলোঁ আৰু তাৰে পিছদিনাখন অৰ্থাৎ সোমবাৰে, যিহেতুকে মোৰ ব্ৰত থাকে বুলি ক'লোৱে মই আগৰ ভিডিঅ'বোৰত, তো সেয়াই আৰু সোমবাৰ নে মঙলবাৰ তেনেকুৱা কিবা এটা হ'ব আৰু, যিহেতুকে মোৰ দেৰিয়ে হ'ল। আৰু আজি মই শুক্ৰবাৰে এই ভিডিঅ'টো এডিট কৰি আছোঁ। আৰু চাহকাপটো ঠাণ্ডা দিনত প্ৰিয়ই, আৰু যিহেতুকে মই গাখীৰ চাহ নাখাওঁ বা কেঁচা গাখীৰ তেনেকৈ নাখাওঁ, অকল কফিৰ লগতে খোৱা যায়। আৰু এয়া বিলাহী পোৰা খাইছিলোঁ যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে, আৰু আলু বইল দিছিলোঁ এনেকৈ। আৰু আজি এয়া নাস্তাত ৰুটি আৰু আলু ভাজি। আৰু মোৰ এই শ্বলখন স্কাৰ্ফখন কেনেকুৱা লাগিছে